हेलो फ्रेंड्स आपनालोকক स्वागतम জনাইছো মোৰ ভিউছন জব চেনেললৈ আপোনালোকৰ কাৰণে আমি আৰু এটা নতুন ভিডিও আনিছো এটো হৈছে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ যি ৰিজাল্ট অৰ্থাৎ পেপাৰ 2 ৰিজাল্ট পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলৰ ৰিজাল্ট যোৱাকালি ঘোষণা কৰিছে আৰু যি সকল ক্যান্ডিডেট ইয়াতে সিলেক্টেড হৈছে তেখেতক মই কংগ্ৰেচুলেচন জনাইছো আৰু অফিচিয়ালি ইয়াতে কাট অফ ৰিলিজ কৰিছে কোন ডিপাৰ্টমেন্টৰ আৰু কোন মিডিয়ামৰ কাৰণে কিমান কাট অফ গৈছে এই কাট অফ খিনি আমি আপোনালোকৰ আগত লৈ আহিছো আপোনালোকে চাব কোনটো ডিপাৰ্টমেন্টত কিমান কাট অফ গৈছে প্ৰথমতে চাওক প্ৰথমতে ইয়াতে একাউন্টেন্সি দিয়া আছে ইয়াতে অসমীয়া মিডিয়ামত ইয়াতে আনৰিজাৰ্ভড 85.25 কাট অফ গৈছে এসসি কাৰণে 79.25 কাট অফ গৈছে এমওবি আৰু ওবিসি ইয়াতে 80.75 ইয়াতে কাট অফ গৈছে ঠিক তেনেদৰে এডভান্স এছএমএছ মিডিয়ামৰ কাৰণে 65.75 কাট অফ গৈছে এসসি ইয়াতে 53.50 কাট অফ গৈছে এসটি প্লেন্সৰ কাৰণে 47.75 গৈছে এসটি হিলছৰ কাৰণে 21.50 কাট অফ গৈছে ওবিসি এমওবিসিৰ কাৰণে 60.75 কাট অফ গৈছে আৰু পিডব্লিউডিৰ কাৰণে 42.50 কাট অফ গৈছে ঠিক তেনেদৰে বেংগলী মিডিয়ামতে ইয়াতে 34.25 কাট অফ গৈছে হিন্দী মিডিয়ামৰ কাৰণে ইয়াতে 49 কাট অফ যোৱা দেখা গৈছে ঠিক তেনেদৰে ইয়াতে এডভান্স বেংগলী আছে যত এছএমএছ মিডিয়ামত ইয়াতে 41.75 গৈছে বেংগলী মিডিয়ামৰ কাৰণে 59.50 গৈছে আৰু ইংলিশ মিডিয়ামৰ কাৰণে ইয়াতে 53.75 কাট অফ গৈছে ঠিক তেনেদৰে ইয়াতে আৰু আছে এন্থ্ৰোপলজি আছে আপোনালোকে চাব এবাৰ এন্থ্ৰোপলজি আছে এছএমএছ মিডিয়ামত 78.50 গৈছে আনৰিজাৰ্ভৰ কাৰণে ঠিক তেনেদৰে বেংকিংত আছে বেংকিংত অসমীয়া মিডিয়ামৰ কাৰণে ইয়াতে 87 কাট অফ গৈছে ঠিক বড়ো আছে বড়োত ইয়াতে বড়ো মিডিয়ামৰ কাৰণে 70.75 কাট অফ গৈছে বটানী আছে ইয়াতে বটানী সাবজেক্টত অসমীয়া মিডিয়ামত ইয়াতে 81.25 কাট অফ গৈছে আনৰিজাৰ্ভৰ কাৰণে বেংগলী মিডিয়ামত আছে 85.25 কাট অফ গৈছে আৰু ইয়াতে ইংলিশ মিডিয়ামত 83.25 কাট অফ যোৱা দেখা গৈছে ঠিক তেনেদৰে বিজনেস ম্যাথমেটিক্স এন্ড ষ্টেটিষ্টিক্স আছে এইখিনি আপোনালোকে চাই লব ইয়াতে ঠিক তেনেদৰে বিজনেস ষ্টেণ্ডাৰ্ডো আছে ইয়াতে কাট অফ খিনি আপোনালোকে চাই লব কেমিষ্ট্ৰি আমি যদি চাও ইয়াতে কেমিষ্ট্ৰিত অসমীয়া মিডিয়ামৰ কাৰণে 91.75 কাট অফ গৈছে এইটো বহুত বেছি কাট অফ যোৱা যেন আমাৰ লাগিছে ঠিক তেনেদৰে এসসি কাৰণে 75.75 71.25 পিডব্লিউডি কাৰণে 48 ওবিসি এমওবিসি ইয়াতে 89 কাট অফ গৈছে ঠিক তেনেদৰে ইংলিশ মিডিয়ামত ইয়াতে 82 কাট অফ গৈছে ঠিক আছে আপোনালোকে ডিটেইলছ খিনি আপোনালোকে ইয়াৰ পিডিএফটো আপোনালোকে যি অফিচিয়েল ওয়েবসাইট আছে তাতে আপোনালোকে ধুনিয়াকে পাই যাব তাৰ পিছত আমি যদি চাও ইকোনমিক্স সাবজেক্টত অসমীয়া মিডিয়ামৰ কাৰণে 81.25 কাট অফ গৈছে বেংগলী মিডিয়ামৰ কাৰণে 75 কাট অফ গৈছে আৰু ইয়াতে আমি যদি চাও এডুকেশন সাবজেক্টত এডুকেশনত অসমীয়া মিডিয়ামৰ কাৰণে 80.50 কাট অফ গৈছে বেংগলী মিডিয়ামৰ কাৰণে 76.25 ইয়াতে কাট অফ যোৱা দেখা গৈছে ইংলিশ সাবজেক্টৰ অসমীয়া মিডিয়ামৰ স্কুলৰ কাৰণে 85 কাট অফ গৈছে বেংগলী মিডিয়ামৰ 77 কাট অফ গৈছে ইংলিশ মিডিয়ামত ইয়াতে 102.50 কাট অফ যোৱা দেখা গৈছে ঠিক আছে তাৰ পিছত জিওগ্ৰাফি যদি চাও আমি জিওগ্ৰাফি অসমীয়া মিডিয়ামত ইয়াতে 80 কাট অফ গৈছে বেংগলী মিডিয়ামত ইয়াতে 80.25 কাট অফ গৈছে জিওলজি যদি চাও আমি জিওলজিতে আছে অসমীয়া মিডিয়ামত 81.75 কাট অফ গৈছে ওবিসি কাৰণে ইয়াতে 77 কাট অফ গৈছে ঠিক আছে আৰু যদি চাও হিন্দী সাবজেক্টত অসমীয়া মিডিয়ামৰ স্কুলৰ ইয়াতে 73 কাট অফ গৈছে বেংগলী মিডিয়ামত ইয়াতে 44 কাট অফ গৈছে আৰু ইংলিশ মিডিয়ামত ইয়াতে 70.75 কাট অফ গৈছে ঠিক আছে তাৰ পিছত আমি হিষ্টৰী যদি চাও হিষ্টৰীত অসমীয়া মিডিয়াম স্কুলত ইয়াতে 72.25 কাট অফ যোৱা দেখা গৈছে বেংগলী মিডিয়ামত ইয়াতে 65 কাট অফ যোৱা দেখা গৈছে আৰু ঠিক তেনেদৰে হিন্দী মিডিয়ামত ইয়াতে 70.75 কাট অফ যোৱা দেখা গৈছে কাট অফ যথেষ্ট হাই যোৱা যেন মোৰ লাগিছে ম্যাথমেটিক্সটো চাও আমি ম্যাথমেটিক্সত ইয়াতে অসমীয়া মিডিয়াম স্কুলৰ কাৰণে 85.75 কাট অফ যোৱা দেখা গৈছে বেংগলী মিডিয়ামত ইয়াতে 80.25 কাট অফ যোৱা দেখা গৈছে ইংলিশত ইয়াতে 92 কাট অফ যোৱা দেখা গৈছে ফিজিক্সত ঠিক তেনেদৰে অসমীয়া মিডিয়ামত 87.50 আনৰিজাৰ্ভৰ কাৰণে গৈছে আৰু ওবিসি এমওবিসিৰ কাৰণে 85.25 কাট অফ গৈছে বেংগলী মিডিয়ামৰ কাৰণে 90.50 কাট অফ গৈছে ওবিসি এমওবিসিৰ কাৰণে 73.25 ইয়াতে কাট অফ গৈছে
ঠিক তেনেদৰে পলিটিকেল চায়েন্স যদি আমি চাওঁ, পলিটিকেল চায়েন্স অসমীয়া মিডিয়ামৰ কাৰণে 83 কাট অফ গৈছে, বেংগলী মিডিয়ামৰ কাৰণে এপ্ৰক্স 75 কাট অফ গৈছে। ঠিক তেনেদৰে আপোনালোকে ধুনীয়াকৈ PDF-খিনি চাব, অফিচিয়েল ৱেবছাইটত পাই যাব। জুলজিত আছে ইয়াতে অসমীয়া মিডিয়ামত 84.25 কাট অফ, বেংগলী মিডিয়ামত 90.75 কাট অফ গৈছে। ঠিক আছে।